লখিমপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান বঙালমাৰাৰ কাঢ়ি পুখুৰীত অভিযান চলাই ২৬ গ্ৰাম ড্ৰাগছ সহ কৰায়ত্ব কৰে তিনিটা ড্ৰাগছ পেডলাৰক ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা বঙালমাৰাৰ ২ নং আহমেদপুৰৰ ৱাছিম আকৰাম ফতেহপুৰৰ নজৰুল ইছলাম আৰু ১ নং আহমেদপুৰৰ আছিকুল ইছলাম আৰক্ষীৰ জালত ড্ৰাগছ পেডলাৰ কেইটাৰ পৰা AS07AA 6386 নম্বৰৰ এখন এপাচি বাইকসহ তিনিটা মোবাইল জব্দ কৰে আৰক্ষীয়ে আমি পোনপ্ৰথমতে লখিমপুৰ জিলাৰ আৰক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকে আজি খুব সুন্দৰকৈ আমাৰ নাওবৈচা অঞ্চলত তিনিগৰাকী যি ড্ৰাগছৰ লগত জড়িত ব্যৱসায়ী তেওঁলোক তিনিজনক দুটা পেকেটৰ হৈছে তেওঁলোকক ইয়াতে ধৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পূৰ্বেও তেওঁলোকে প্ৰায় ২১ কেজি ওজনৰ ভাং জব্দ কৰা আমি দেখিবলৈ পাইছোঁ আমাৰ নাওবৈচা অঞ্চলটোত আচলতে ড্ৰাগছকে ধৰি বিভিন্ন ধৰণৰ নিচাযুক্ত যি সামগ্ৰীয়ে গ্ৰাস কৰিবলৈ লৈছে নৱপ্ৰজন্মক তেওঁলোকক আমাৰ নৱপ্ৰজন্মক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত লখিমপুৰ আৰক্ষীসকলে যি ব্যৱস্থা গ্ৰহণ কৰিছে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে আমি যিসকল এই নিচাযুক্ত দ্ৰব্যৰ লগত জড়িত ব্যৱসায়ী আছে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে যাতে আমাৰ এই অঞ্চলটোত এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকে অন্যথা কিন্তু আমি এই কাৰ্যৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক চিনাক্ত কৰি আমি তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম অন্যান্য বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।